পৰিষ্কাৰ শিৰোনাম পৰিষ্কাৰ পৰিৱেশ সেউজ সমাজ সমস্যাৰ বিবৃতি বহু সমাজে পৰিষ্কাৰ চফা ৰক্ষা কৰাটো কঠিন হয় কিয়নো বেয়া বৰ্জ্য বস্তুবোৰ নিক্ষেপণ কৰা আৰু ইয়াৰ দীৰ্ঘকালীন অৱস্থাৰ বাবে এইখিনি বেয়া অভ্যাস পুনৰাবৃত্তি হৈ থাকে। পৰিষ্কাৰ পৰিৱেশ সেউজ সমাজ উদ্যোগৰ উদ্দেশ্য হৈছে সকলো ঘৰ দোকান পথৰ কাষ আৰু সামাজিক প্ৰতিষ্ঠানে বৰ্জ্য বস্তুবোৰ বাবে ডাষ্টবিন ব্যৱহাৰ ব্যৱস্থা আৰু এসপ্তাহ এটা দিন সকলোৱে মিলি পৰিষ্কাৰ কামত অংশ লোৱা খোলা স্থান বৰ্জনাবোৰ হৈ যোৱাটো প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ অভ্যাস আৰু সীমিত জনসাধাৰণ সজাগতাৰ অভাৱৰ বাবে বৰ্জনাবোৰ য'তে ত'তে পেলোৱা যায় যাৰ বাবে বহুতো সমস্যা দেখা দিয়ে। যদি সঠিকভাৱে বৰ্জনাবোৰ নিয়মিত পৰিষ্কাৰ নহয় তেন্তে প্ৰদূষণ আৰু ৰোগ সহজে বিস্তাৰ পায়। ডাষ্টবিন ব্যৱহাৰ কৰি নিয়মিত সাপ্তাহিক পৰিষ্কাৰ অভিযান চলোৱাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে পৰিষ্কাৰ স্বাস্থ্য ব্যৱস্থা উন্নয়ন আৰু সকলো সমাজৰ বাবে দীৰ্ঘস্থায়ী সেউজীয়া পৰিৱেশ নিৰ্মাণ কৰিব পাৰি। সমস্যাটোৰ কাৰণসমূহ তালিকা ডাষ্টবিন ঠিক ব্যৱহাৰ সম্পৰ্কে পৰ্যাপ্ত সতৰ্কতা নাই। ঘৰ দোকান আৰু ৰাজহুৱা ঠাইত ডাষ্টবিন কম আছে। বেয়া দ্বিতীয় ৰ'দ আৱৰ্জনা নিক্ষেপ আৰু আৱৰ্জনা পেলোৱা হৈছে। আৱৰ্জনা বাছনি আৰু সংগ্ৰহ ভালদৰে হোৱা নাই। সমাজত জৰিমনা ব্যৱস্থা নোহোৱা জমা হোৱা আৱৰ্জনাৰ বাবে স্বাস্থ্যৰ সমস্যাৰ সম্ভাৱনা খোলা নিৰীক্ষণ বাবে পৰিৱেশ দূষণ কৰ্তৃপক্ষৰ পৰা কঠোৰ ব্যৱস্থা নোহোৱা এই সমস্যাবোৰ পৰিষ্কাৰ সেউজীয়া আৰু স্বাস্থ্যকৰ সমাজ গঠনত বাধা দিয়ে। সমস্যাৰ প্ৰভাৱসমূহ ৰোগ প্ৰসাৰ বায়ু পানী আৰু মাটি দূষিত হোৱা বন্যপ্ৰাণীসমূহ আক্ৰান্ত হোৱা অৱৰোধ নলাৰ দ্বাৰা বানপানী সমাজৰ কল্যাণ আৰু সুৰক্ষাৰ চিত্ৰ। এই সমস্যা কোন পাইছে এখন সমাজৰ প্ৰতিজনে এই সমস্যাবোৰ সন্মুখীন হয়। ইয়াৰ পৰিয়াল শিশু লোক দোকানী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু সংস্থালোক দায়িত্বসমূহ অন্তৰ্ভুক্ত পৰিচালনা অভাৱ সকলো নিবাসী আৰু জনস্বাস্থ্য নিৰাপদ আৰু পৰিৱেশৰ মানক প্ৰভাৱিত কৰে। সমস্যাৰ সমাধান বৰ্ণনা পৰিষ্কাৰ পৰিৱেশ সেউজ সমাজ সমস্যাৰ সমাধান কৰিবলৈ শক্তিশালী জনসাধাৰণ সচেতনতা অভিযানৰ পৰা যেনে ডাষ্টবিন ব্যৱহাৰ সঠিক লেতেৰা বস্তু বেয়া বস্তুৰ আৱৰ্জনা ৰখাৰ স্বাস্থ্যসন্মান ব্যৱস্থা আৰু পৰিৱেশত প্ৰভাৱ বিষয়ে জনতা জনোৱা প্ৰতিটো ঘৰ দোকান ৰাস্তা দুয়োপাৰ আৰু সামাজিক প্ৰতিষ্ঠান সহজে ব্যৱহাৰ কৰিব পৰা ডাষ্টবিন থকা উচিত। ভিজা বস্তু আৰু শুকান বস্তুৰ পৃথকৈ ডাষ্টবিন থাকে আৰু যিবোৰ নিয়মিতকৈ খালী কৰা হয় সকলো ন্যায্য আৰু স্থানীয় কৰ্তৃপক্ষই প্ৰতি সপ্তাহে পৰিষ্কাৰ অভিযান আয়োজন কৰিব। সকলো বাসিন্দা আৰু ব্যৱহাৰৰ পৰা অংশগ্ৰহণ উৎসাহিত কৰিব। বিভিন্ন ব্যৱস্থাপনা প্ৰয়োগ কৰা যেনে ৰিচাইক্লিং আৰু বেয়া বস্তুবোৰ বাবে পৃথক ভূমিলৈ নিক্ষেপ কামলৈ কৰা সহযোগিতা বিশেষভাৱে প্ৰয়োজন যেনে নিয়মিত জাবৰ সংগ্ৰহ আৱৰ্জনা বিৰুদ্ধে কাৰ্য আৰু পৰিষ্কাৰ সামগ্ৰী প্ৰদান। বিদ্যালয় আৰু সংস্থাসমূহে শিক্ষা প্ৰগ্ৰাম আৰু পৰিষ্কাৰ অভ্যাস প্ৰচাৰৰ বাবে প্ৰচাৰ চলোৱা সংশ্লিষ্ট সংস্থা আৰু বাসিন্দাসকলৰ মাজত প্ৰতিযোগিতাই যথেষ্ট পৰিমাণ নিশ্চিত কৰে। ঘৰ দোকান পথৰ কাষ আৰু ৰাজহুৱা স্থানসমূহ ৰক্ষা কৰে। পৰিষ্কাৰ পৰিৱেশ বাবে অনুপ্ৰেৰণা আৰু পৰিষ্কাৰ
প্ৰেৰণা বৃদ্ধি কৰে আৰু প্ৰতিবেদ প্ৰাণীসমূহে সমস্যাৰ দ্ৰুত সমাধান কৰাত সহায় কৰে। এই সমষ্টি ক্ৰিয়াকলাপে সকলৰ বাবে স্বাস্থ্যসন্মান নিৰাপদ আৰু সেউজীয়া পৰিৱেশ সৃষ্টি কৰে। ধন্যবাদ দিলা স্যার।